নমস্কাৰ। অসমৰ ৰাইজে একদম সাধাৰণকৈ বুজি পোৱাকৈ এটা কথা ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গ যে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল, সেইটো এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ এই যিখন পষ্টমৰ্টম ৰিপৰ্ট, সেই ৰিপৰ্টত মানে ওলাই গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই এইটো মানে স্বীকাৰোতি দিছে যে তেওঁ জুবিন গাৰ্গক হত্যা কৰা হৈছে। আৰু যিখন পষ্টমৰ্টমৰ ৰিপৰ্ট, সেই ৰিপৰ্টখন আদালতত আছে। আৰু কোনোবা যদি চাব বিচাৰে, আদালতত মানে হিমন্ত বিশ্ব শৰ্মাৰ পৰা অনুমতি লৈ আদালতত গৈ চাব পাৰে, তেনেকুৱা বুলি তেওঁ এটা স্বীকাৰোতি দিছে। মই এতিয়া পষ্ট এটা পালোঁ। আৰু আপোনালোকে সাধাৰণ ৰাইজে বুজি পোৱাকৈ এইটো কথা ক'ব বিচাৰিছোঁ যে এই যে আমি যে গানবিলাক যে বজাই আছোঁ, মায়াবিনী গানবিলাক যে বজাই আছে এতিয়া, সেই মায়াবিনী কেছেটখনৰ যিটো মানে গান, সেই গানটো অৰিজিনেল আপোনাৰ 1996ৰ গান। বহুত পুৰণা গান, এতিয়া গান নহয়। এইটো 1996ৰ গান, 1996ৰ গানটো। এতিয়া পৰিকল্পিতভাৱে যে তেওঁক জুবিন গাৰ্গক হত্যা কৰা হ'ব, তাৰ কথাটো জনাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই কি কৰিলে, সেই গানটো তেওঁক জুবিন গাৰ্গক হত্যা কৰা হৈছে 19 তাৰিখে ছেপ্টেম্বৰৰ। কিন্তু গানটো নতুনকৈ ৰিমেক্স কৰি পেলাই নতুনকৈ ৰিলিজ কৰিছে 16 তাৰিখে। 16 তাৰিখ, 17, 18, 19, মানে 17, 18, 19 তিনিদিনৰ পিছত তেওঁক মানে পৰিকল্পিতভাৱে হত্যা কৰা হ'ব, সেইটো প্লেনিং হয়। সেই প্লেনিঙৰ কাৰণে আৰু জুবিন গাৰ্গে কৈ থৈ গৈছিল, যিহেতু এই মায়াবিনী গানটো মোৰ মৃত্যুৰ দিনাখন আপোনালোকে বেছিকৈ বজাব, এইটো আগতে কৈ থৈ গৈছে। আপোনালোকে ইতিমধ্যে ভিডিঅ'বিলাক পাইছে। আৰু সেইকাৰণে এই গানটো যে বাজিলে মানে যে তাৰ যিবোৰ সাধাৰণ ৰাইজে বুজি পোৱাকৈ কৈছোঁ, যিবিলাকে বুজি পাৰে, যিবিলাকে বুজি নাপায়, আমি যে গানবিলাক যে বজাওঁ, এই গানবিলাকৰ বিনিময়ত ৰেভিনিউ এটা পায়। ৰেভিনিউ মানে পইচা পায়। এতিয়া ধৰক আপুনি ইউটিউবত বজাই আছে গানটো, সেই ইউটিউবত গানটো বজোৱাৰ বিনিময়ত এই গানটো অ'নাৰজনে পইচা পায়, বুজি পায়নে? সেই পইচাটো আপুনি কিছুমান সেই গানটো কিছুমান এপতো বাজে, যেনেকৈ Jio7 আছে, তেনেকৈ কিছুমান মানে এপ আছে। সেই এপবিলাকতো গানটো বজালে পইচা পায়। সেই পইচাখিনি ক'ত যায়? চিধা গৈ সেই কোম্পানীৰ মালিকটোৰ ওচৰত যায়। আৰু জুবিন গাৰ্গৰ চিমখন কি কৰিছে, সেই সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ নিজৰ নামত কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে আপোনালোকে ভিডিঅ'বিলাক পাই গমেই পাইছিলে। আৰু লগতে সেই গানবিলাকৰ অ'নাৰ হিচাপে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ নামটো তাত মানে আছে। তেওঁ এজন অ'নাৰ হয়। জুবিন গাৰ্গৰ পিছত তেওঁৱে অ'নাৰ বুলি তাত লিখা আছে। গতিকে যিমান ৰেভিনিউ পাব, সেই গানটো বজাব, সিমান ৰেভিনিউ তাত পাব, মানে সেই গানটোৰ বিপৰীতে ৰেভিনিউ এটা পাব। সেইকাৰণে অসমৰ জনসাধাৰণে যিবিলাকে মানে সাধাৰণ জনসাধাৰণে বুজি নাপাব পাৰে, কিছুমানে যিবোৰ সহজ সৰল, মানে সেইকাৰণে সহজ সৰল ভাষাত আপোনালোকক বুজাই দিছোঁ যে মায়াবিনী গানটো যেতিয়া আপোনালোকে জুবিন গাৰ্গৰ গানটো বজাব আপোনালোকে, তেতিয়া কি হ'ব, সেই গানটোৰ বিনিময়ত এটা টকা এটা পায়। তাৰ মালিক হ'ব সিদ্ধাৰ্থ শৰ্মা। এতিয়া জুবিন গাৰ্গক মৰাৰ প্লেনিং থকাৰ কাৰণে সেই গানটো 1996 চনতে ৰিলিজ হোৱা হয়। কিন্তু নতুনকৈ ৰিমেক্স কৰি পেলাই অকণমান কম্প'জিশ্যন মিলাই পেলাই এইটো জুবিন গাৰ্গক মৰাৰ 3 দিনৰ আগত আকৌ নতুনকৈ ৰিলিজ দিছে। নতুনকৈ ৰিলিজ দিলে আকৌ নতুনকৈ পইচা পাব। গতিকে সেইকাৰণে এই গানটো জুবিন গাৰ্গে বজাব কথা কৈছিলে। গতিকে মানুহে যে বজাবই, তেওঁ জানেই। গতিকে সেই তেনেকুৱা এটা পৰিকল্পিতভাৱে হত্যা কৰিছে সিদ্ধাৰ্থ শৰ্মাই। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই হত্যাৰ যে কৰিছে, তাৰ এটা মৰণোত্তৰ পৰীক্ষাটোত এখন চাৰ্টিফিকেট পালে। আৰু তেওঁ ৰাজহুৱা কৰিছে। গতিকে সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি হোৱাটো যদি বিচাৰে, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। সিদ্ধাৰ্থ শৰ্মাৰ আমি সকলোৱে অসমৰ ৰাইজে ফাঁচি হোৱাটো বিচাৰোঁ। তাকো মুকলি আকাশৰ তলত আমি সকলোৱে দেখাকৈ ফাঁচি হোৱাটো বিচাৰোঁ সিদ্ধাৰ্থ শৰ্মাৰ। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ৰাখিছোঁ, ধন্যবাদ।